হৈলন্তৰী শুভ নামে এ নাভিৰত নয় আমাৰ জনক যাক জগতে জানয় নাৰায়ণ আপুনি লীলায়ে অৱতৰি ভূমি পৰ্যতিলা জৰ যোগ চৰ্চা ধৰি। এইটো গৰাকী আমাৰ জনক যাক জগতে জানয় হৈলন্ত ঋষভ নামে নাভিৰ তনয়। নভৰ পুত্ৰ নাভি, সেই নাভিৰ পুত্ৰ হ'ল ঋষভ। ঋষভ ঋষিয়ে, ঋষি যদিও তেওঁ ৰাজৰ্ষি। ৰাজৰ্ষি অৰ্থ কি? ৰাজা। তেওঁ ৰাজা হৈ ঋষিৰ কামবিলাক কৰে, অৰ্থাৎ তেওঁ যোগচৰ্যাৰ মাজেৰে ঋষিৰ যিবিলাক কাৰ্য, সৎ ভাৱনা, সৎ চিন্তা, সৎ কৰ্ম, এইবিলাক ঋষিৰ কৰ্ম। এই ৰাজা হৈ সেনে পুত্ৰক সৎকৰ্ম ৰূপে পালন কৰিছিল। গতিকে তেওঁ ঋষি বুলিছিল। সেই ঋষভ, তেওঁৰ এই পুত্ৰ আমি এই নৱসিদ্ধ, এই যি পঢ়ি আছোঁ আজি দ্ৰুমিলৰ আখ্যান, তেওঁৰে পুত্ৰ এই ঋষভ। এই ঋষভ এটা অৱতাৰ। এজন মানুহৰ পক্ষে, যেনে ব্যাসৰ কথা কওঁ, উদাহৰণত টানি আনিলোঁ মই ব্যাস। এজন মানুহৰ পক্ষে ব্যাসে, এজন যদিও মানুহ, তেওঁ সমস্ত শাস্ত্ৰ মন্থন কৰিছে, সমস্ত শাস্ত্ৰ ৰচনা কৰিছে, বেদ পৰ্যন্ত তেওঁ তৰ্জমা কৰিছে, এজন মানুহৰ পক্ষে সম্ভৱ নহয়। এনে মানুহ পৃথিৱীত নাই, জন্ম নাই। এই ব্যাস স্বয়ং নাৰায়ণ, ভগৱন্তই এটা ৰূপ ধৰি পেলাই ব্যাস হৈছে। আৰু ব্যাসৰ জন্ম কাহিনী বেলেগ। তেওঁ যেতিয়া অনন্ত শয্যাত বহি থাকে ভগৱন্তই, তেতিয়া তেওঁ চিন্তা কৰিছিল যে ব্ৰহ্মাক মই জন্ম দিলোঁ, তো বেদ মই সৃষ্টি কৰি দিলোঁ, চাৰিদ্ৰক মই সৃষ্টি কৰি দিলোঁ, এতিয়া মই তো এই বেদ মানুহৰ মাজত কেনেদৰে প্ৰচলন কৰোঁ, কাৰ দ্বাৰাই লিখা কৰোঁ, কোনে এইবোৰ প্ৰচলন কৰিব, এই বুলি চিন্তা কৰি তৎমুহূৰ্তে তেওঁ সৰস্বতীক আহ্বান কৰিলে। সেইটো সৰস্বতী লগে লগে আহিল। অহাৰ লগে লগে প্ৰভু মোক আপুনি কিয় মাতিলে? তেতিয়া সৰস্বতীক নাৰায়ণে ক'লে যে তুমি এক পুত্ৰৰ সৃষ্টি কৰা। তেতিয়া সৰস্বতীয়ে লগে লগে এক পুত্ৰৰ সৃষ্টি কৰিছে। সেই পুত্ৰটোৱে ব্যাস। কিন্তু আমাৰ যিটো ব্যাস, এতে যিটো ব্যাস, সেইটো ব্যাস কিন্তু নহয়। সেই ব্যাসে, কিন্তু ব্যাসৰ ক্ৰম 28টা, এইটো 28 নম্বৰ ব্যাস। অৰ্থাৎ সেই যুগৰ পৰা, নাভি কমলৰ পৰা ব্ৰহ্মা সৃষ্টি হোৱাৰ পৰা চাৰি যুগে একোটা একোটা ব্যাসৰ সৃষ্টি হৈছিল। এইটো 28 নম্বৰ ব্যাস। তো সেই ব্যাস তো অজনী সম্ভৱা সৰস্বতী তৎক্ষণাৎ মুহূৰ্তত এটা ব্যাসৰ সৃষ্টি কৰি দিয়ে। তেওঁ অজনী সম্ভৱা, মানে তেওঁ মাতৃগৰ্ভৰ পৰা জন্ম পোৱা নাই। তো সেই ব্যাসে কি কৰিলে? সৰস্বতীয়ে আশীৰ্বাদ দিলে যে তুমি বেদ বিভাজন কৰা, অৰ্থাৎ বেদবিলাক ভাঙি দিয়া। ভাঙি দিবা বুলি কোৱাৰ লগে লগে 4খন বেদত পৰিণত হ'ল। তো ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ, 4খন বেদ সৃষ্টি হ'ল, ব্যাসে কৰিলে। সেই ব্যাসে প্ৰত্যেক যুগে যুগে, প্ৰত্যেক যুগত নহয়, প্ৰত্যেক 4 যুগে একোজন ব্যাসৰ জন্ম হয়। এনেকৈ জন্ম হওঁতে হওঁতে 28 নম্বৰ ব্যাস আমি পালোঁ। আমাৰ এই ব্যাসটো 28 নম্বৰ ব্যাস। কিন্তু এইটো মানুহৰ পৰা জন্ম, সত্যৱতীৰ পুত্ৰ, পৰাশৰ নন্দনৰ পুত্ৰ। তো পৰাশৰ মুনি তেওঁৰ পুত্ৰ হিচাপে সত্যৱতীৰ গৰ্ভত এই 28 নম্বৰ ব্যাসটোৰ জন্ম হ'ল। হে আগৰ ব্যাস নহয়, আপোনাৰ যি নহওক। তাৰপিছত চাৰিও বেদক দত্ত নীলা চুৰি কৰি দেখি হৰি হয়গ্ৰীৱ
ৰূপে অৱতৰি এ দুষ্ট মধুদত্ত কৰিয়া স্কন্ধ ছেদ পাতালৰ পৰা উদ্ধাৰিলা চাৰি বেদ বেদ সৃষ্টি হ'ল সেই বেদ লৈ ব্ৰহ্মাই টোপনি গ'ল তো ব্ৰহ্মাই টোপনি যোৱাৰ লগে লগে হয়গ্ৰীৱ নামৰ এটা অসুৰ সেই অসুৰটোৱে সেই টোপনি যোৱাৰ মুহূৰ্ততে ব্ৰহ্মাৰ হাতৰ পৰা বেদ লৈ পলাল পলোৱাৰ লগে লগে ভগৱন্তই ব্ৰহ্মাই দেখা নাই কিন্তু ভগৱানৰ হাতত সিটো আৰু নেদেখাকৈ থাকিব নোৱাৰে ভগৱানে দেখা পালা মুহূৰ্ততে তেওঁ হয়গ্ৰীৱ ৰূপ ধৰিলা হয়গ্ৰীৱ ৰূপ ধৰি অসুৰ ৰূপ ধৰি পেলাই তেওঁ পিছে পিছে খেদি পাতালত উদ্ধাৰ কৰিছে সেই দৈত্যই পাতাল পাইছে যাই এই বেদ তাকে কৈছে হয়গ্ৰীৱ ৰূপে অৱতৰি সেইটো অৱতাৰ তেওঁ তাৰপিছত সেই অৱতাৰত এই মধু কৈতৱ মধু সেই দৈত্য তেওঁৰ স্কন্ধ চেক্ৰত কাটিলে তাৰমানে উদৰখনেৰে মৎস্যৰূপে অৱতৰি পুৰুষ পুৰাণ পৃথিৱী নৌকাত তোলাই শস্যৰ বিধান কৰিয়া নিস্তাৰ হিত সত্যব্ৰত ৰাই এ প্ৰলয় জলত প্ৰভু তাৰিলালি হে বৰাহ স্বৰূপে ভৈলা ভয়ংকৰ কায় মহামেৰু গিৰিজাৰ সুৰাতে লুকায় আনিলা ভূমিক তুলি পাতালৰ হন্তে হিৰণ্যক্ষ দত্তক মাৰিলা চিৰি দন্তে এইটো হ'ল আমি আগৰখিনি পাইছোঁ সত্যব্ৰত ৰাজাৰ এই কথা আহিছোঁ তো বৰা অৱতাৰ ধৰিছে ভগৱন্তই চমুকে কৈছোঁ মই যেতিয়া নেকি সৃষ্টি কৰিবলৈ আদেশ দিলে ব্ৰহ্মা তেতিয়া ব্ৰহ্মাই ভগৱন্ত প্ৰভুক ক'লে হে প্ৰভু তোমাৰ আদেশ মই পালন কৰিম কিন্তু মই প্ৰজাবিলাকক ক'ত থ'ম চবটো জ্বলা হয় গোটেই পৃথিৱী তো পূৰ্ণ হৈ আছে পানীৰে প্ৰজাবিলাকক ক'ত থাকিব তেওঁলোক থকাৰ কাৰণে জেগা লাগে তেতিয়া নাৰায়ণে ব্ৰহ্মাক ক'লে ঠিক আছে মই পৃথিৱীৰ সৃষ্টি কৰিম এই বুলি তৎমুহূৰ্তে বৰা ৰূপ ধৰিলে বৰা ৰূপ ধৰি পৃথিৱীৰ পানীৰ তলত আছে অৰ্থাৎ প্ৰলয়ত সমস্ত পৃথিৱী তল পেলাই তো পানীৰ তলত ৰাখিছে সেই পানীৰ তলৰ পৰা ভয়ংকৰ বৰা ৰূপ লৈ পেলাই দাঁতৰ সন্মুখত বাৰাততো দাঁত আছে বাৰাৰ সেই দাঁতৰ সন্মুখত লৈ আহিল তাৰপিছত হৰিলন্ত হৰি আৰু মহাকুৰ্ম ৰূপ ঝুলন্তৰ পলে বৰ যেন জম্বুদ্বীপ ধৰিলা মন্দৰ গিৰি প্ৰভু পিঠি পাতি অমৃত মথিলা দেৱা সুৰে ৰংগে আতি হিৰণ্যাক্ষ বীৰক হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ ভাই তেওঁ চাৰিধৰ বৈকুণ্ঠৰ দুৱাৰী তেওঁলোক চাৰিধৰ দ্বাৰা অভিভক্ত হৈছিল অভিভক্ত হৈ তেওঁলোকে তিনি জন্মত
অসুৰ ৰূপে জন্মগ্ৰহণ কৰিব লাগে অভিশাপ মতে। সেই মৰ্মে প্ৰথম জন্মতে হিৰণ্যকশিপু হিৰণ্যাক্ষ হওক দুয়ো ভাই জয় আৰু বিজয়। আমাৰ কীৰ্তন ঘৰত জয় আৰু বিজয়ৰ ছবি ৰাখি থৈ দিছোঁ। সেই জয় আৰু বিজয়ে অভিযুক্ত হৈ প্ৰথম হিৰণ্যকশিপু, দ্বিতীয় হিৰণ্যাক্ষ, তো তৃতীয়টো শিশুপাল দন্তবক্ৰ হ'ল। তৃতীয়টো ৰাৱণ আৰু কুম্ভকৰ্ণ হ'ল। এই তিনিটা জন্মত ৰাৱণ কুম্ভকৰ্ণ হৈ তেওঁলোক মুক্ত হ'ল আৰু পুনৰ বৈকুণ্ঠৰ পাৰিষদ হৈছে। আচ্ছা, যি নহওক, এতিয়া ক'লে কি তো হিৰণ্যাক্ষ, সেই হিৰণ্যকশিপুৰ ভাই হিৰণ্যাক্ষই তলফাল লগাই গদাৰে পানীত কোবাই কোবাই তেওঁৰ লগত যুদ্ধ দিব লাগে। দেৱতাৰ ওচৰত গৈছে, দেৱতাবিলাকক আহ্বান কৰিছে, মোক যুদ্ধ লাগে, মোৰ লগত যুদ্ধ কৰা। তেনে দেৱতাবিলাকে কৈছে, নহয়, আমি তোমাৰ লগত যুদ্ধ কৰাৰ আমাৰ সামৰ্থ্য নাই। তুমি এটা কাম কৰা, তোমাৰ মহাবৈৰী আহি আছে, তুমি পানীত যোৱা। তো সেই মহাবৈৰীৰ লগত যুদ্ধ কৰাতে তুমি দাঁত নিকটাই কৰি থাকিব লাগিব, তুমি তাকে লাগি যাবা। এই বুলি ঠাট্টা কৰি পেলাই তো দেৱতাবিলাকে কৈছিল। কোৱাৰ ফলত এই হিৰণ্যাক্ষই পানীত তলফাল লগাই গদাৰে কোবাই 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 বিচাৰি আহিছে ক'ত আছে হিৰণ্যাক্ষবিধ। পিছত তাঁতৰ সন্মুখত পৃথিৱীখন লৈ পেলাই তেওঁ আহি আছে। আহোঁতে সেই দৈত্যই পালে, পাই যেতিয়া নেকি নানান ধৰণে আস্ফালন কৰিব ধৰিলা, তেতিয়া নাৰায়ণে বৰাহৰূপী প্ৰভুই তেওঁৰ লগে লগে এই পৃথিৱীখন পানীত ধৰে। চাইন্সৰ বস্তু এইগিলা ইয়াতে চাইন্সৰ মানুহ মানে যদিও দুই এটা আছে, বেছিভাগ নহয়, এইগিলাখান মই নকওঁ, এতিয়া এৰিলোঁ। আচ্ছা, যি নহওক, তেওঁ সেই পৃথিৱীখন নমাই পানীত ধৰে। আপোনালোকে প্ৰশ্ন কৰিব পাৰে, পৃথিৱীখন পানীত যদি ধৰক ডুব যোৱা নাই নেকি, ইমান গধুৰ পৃথিৱী এখন, সেইটোৱে বিজ্ঞানৰ বস্তু, এৰিবা আৰু মই নকওঁ। তো সেই হিৰণ্যাক্ষৰ লগত পৃথিৱীখন পানীত থৈ পেলাই যুদ্ধ কৰলাক। তো হিৰণ্যাক্ষৰ লগত বৰাহ আৰু ভগৱন্তই দুয়ো যুদ্ধ কৰি হিৰণ্যাক্ষক মাৰিলে। হিৰণ্যাক্ষ বীৰক মাৰিলা চিৰি দাঁতেৰে চিৰি পেলাই মাৰি পেলালে। তাৰপিছত ধৰিলন্ত হৰি আৰু কুৰ্ম অৱতাৰ, জম্বুদ্বীপ সম আতি শৰীৰ বিস্তাৰ। তাৰমানে প্ৰকাণ্ড শৰীৰ, এইটো উদাহৰণ দিছে জম্বুদ্বীপৰ দৰে, অৰ্থাৎ পৃথিৱীৰ নিচিনা ইমান প্ৰকাণ্ড শৰীৰ এটা ধাৰণ কৰি পেলাই কুৰ্ম ৰূপ ধৰি সাগৰ মন্থন কৰোঁতে তেওঁ মাটিত তলেদি যাই পেলাই, কুৰ্ম মানে কাছু, সেই কাছু ৰূপ ধৰি পেলাই মাটিত তলেদি যাই মন্দৰগিৰি পৰ্বতখনক দাঙি ধৰিছিল। সাগৰ মন্থন কৰোঁতে আডাল বাৰী লাগিল। দেৱতা আৰু দৈত্যই লগ লাগি সেই বাৰী মন্দৰ পৰ্বতক পল্লা পৰাতে মন্দৰ পৰ্বত তেওঁলোকে জোৰ কৰি দুই পক্ষই, দৈত্য আৰু মানে দেৱতাই দুয়ো পক্ষই উভালিলে। কিন্তু উভালি আনে কেনেকৈ? তাতে নাৰায়ণক চিন্তা কৰলাক। তো নাৰায়ণক চিন্তা কৰাৰ লগে লগে নাৰায়ণে তো সেই মন্দৰ পৰ্বতখন আনাৰ কাৰণে কুৰ্ম ৰূপ ধৰলাক। ধৰি পেলাই সাগৰত তলত পিঠি পাতি ধৰক। সেই পিঠি পাতি ধৰোঁতে তো এইটোতে এনেকৈ কৈছে, ধৰিলন্ত হৰি আৰু কুৰ্ম অৱতাৰ, জম্বুদ্বীপ সম আতি শৰীৰ বিস্তাৰ।